হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক আমি সকলো মহিলাই চেলুট জনাইছোঁ, কিয় নিষিদ্ধ মাংস বন্ধ কৰাৰ কাৰণে। নিষিদ্ধ মাংস নোখোৱাৰ কাৰণে এতিয়া মুছলমান ৰাইজসকল হস্পিটেলত ভৰ্তি হ'ব লগা হোৱা নাই, লগতে শাৰীৰিকভাৱে বহুত সুস্থ হৈ আছে, শান্তিত আছে। ভাল লাগিছে আপুনি এইটো বন্ধ কৰাৰ কাৰণে। মুছলমানক আপুনি বহুত মৰম চেনেহ কৰিছে, কাৰণ নিষিদ্ধ মাংস খালে বহুত বেমাৰ আজাৰ হয়। এতিয়া নাৰ্ছিং চব খালী হৈ আছে, হস্পিটেল খালী, টকা পইচা ক্ষতি হোৱা নাই। এতিয়া আপুনি আৰু এটা কাম কৰক, এই গলিয়ে গলিয়ে যে আপুনি মদৰ দোকান চব দি থাকে, এচব আপুনি চকু ফুৰাক, এচব বন্ধ কৰক। অবৈধ যিসব মদৰ দোকান দি আছে, লগতে মানে কি ৱাইন শ্বপৰ যিসব আপুনি লাইচেঞ্চ দিয়ে এয়া বন্ধ কৰক, কাৰণ এইসব খাই মহিলাসকলৰ বহুত অশান্তি, একে বহুত মাৰ পিট, তেজেৰে ৰাঙলি, বহুত মহিলা বিধৱা সাজ পোছাক পিন্ধিব লগা হৈছে মদৰ কাৰণে, বহুত মহিলা তেজেৰে ৰাঙলি হৈছে, বহুত মহিলা মাকৰ ঘৰলৈ টোপোলা বান্ধিব লগা হৈছে। আপুনি এইকেইটাও বন্ধ কৰক, তেতিয়া জানিম আপুনি সঁচাকৈ ভাল সৎ কাম কৰিছে, তেতিয়া আমি মহিলা আপোনাক আকৌ ৱেলকাম জনাম। আপুনি মানে কি এই নিষিদ্ধ মাংসটো বন্ধ কৰাৰ লগতে এতিয়া মদৰ দোকান চবো বন্ধ কৰকচোন, বহুত ভাল লাগিব।